নমস্কাৰ মই ৰিনি ব্ৰহ্মই আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ ফেসবুক পেজ আৰু ইউটিউব চেনেললৈ আশা কৰো আপোনালোক সকলোৱে কুশলে আছে আজিৰ অনুভৱৰ ডায়েৰী অনুষ্ঠানটিত আপোনালোকৰ বাবে লৈ আহিছো মাতৃ দিৱস উপলক্ষে মোৰ কিছু অনুভৱ আহকচোন তেনেহলে শুনো আহক মাতৃ দিৱস আৰু মোৰ মা মাতৃ দিৱস বুলি জানো মাক মনত পেলাব পাৰি মা মোৰ এই পৃথিৱীত সাৰতৰে কেৱল এই দিৱসটিত যেন মোৰ অনুভৱৰ পৃথিৱীত আলিংগন কৰো সাটো কিছু কথা হয়তো আমি প্ৰকাশ কৰিব নোৱাৰো ভাষাৰে অথবা শব্দৰে কিন্তু মনৰ ভিতৰত থকা অনুভৱটো হয়তো আমি প্ৰকাশ কৰিব পাৰো কাৰ্যৰে লগতে দায়িত্ব পালনেৰে মা হৈছে মোৰ বাবে শক্তি 9 মাহ 9 দিন গৰ্ভত থৈ যেতিয়া পৃথিৱীখনৰ লগত আমাক পৰিচয় কৰাই দিয়ে হেয়াই হৈছে মাতৃৰ প্ৰেম সেই প্ৰেমেই হৈছে সন্তানৰ শক্তি অ আ ক খ পঢ়াই এদিন আমাক শিক্ষিত কৰি তোলে তাৰ পিছতো যেন দায়িত্বৰ অন্তই নপৰে গোটেই জীৱন যেন এই পৃথিৱীত দায়িত্বৰ বান্ধোনত বান্ধ খাই জীৱনটো যেন থমকি ৰৈ থাকে তথাপিও কেতিয়াও প্ৰকাশ নকৰে মোৰ মা মোৰ বাবে পৃথিৱী এই পৃথিৱীত জীয়াই থাকিবলৈ শক্তিৰ প্ৰয়োজন আৰু সেই শক্তিয়েই হৈছে মোৰ মা আপোনাৰ মা আজি এই মাতৃ দিৱসটিত আহকচোন আমি নিজকে প্ৰতিজ্ঞা কৰো মাতৃক কেতিয়াও বৃদ্ধাশ্ৰমলৈ নপঠাও বুলি আৰু এটা প্ৰতিশ্ৰুতি কৰো মাতৃক অন্তিম দিনটোলৈ হাতত হাত ধৰি ৰাখিম বুলি যেনেদৰে এটি মাতৃৰ দায়িত্বৰ অন্ত নাই ঠিক তেনেদৰে এটি সন্তানৰো মাতৃৰ প্ৰতি বহু দায়িত্ব থাকে আহকচোন তেন্তে প্ৰেমেৰে আমি আমাৰ মাৰ প্ৰতি থকা দায়িত্ব পালন কৰো সমূহ মাতৃলৈ মোৰ ফালৰ পৰা মাতৃ দিৱসৰ অলেখ শুভকামনা আপোনালোক বিশেষ আৰু অমূল্য কুশলে থাকক এয়া আছিল আজিৰ অনুভৱৰ ডায়েৰী যদি ভাল লাগিলে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটি খণ্ডত আজিলৈ আহিছো ধন্যবাদ